বাই দিয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে 4টা আৰু এয়া ৰিয়া ৰাতিপুৱা গ'ল অকণমান, তাকো দেখাই দিছোঁ আৰু ব'লক তাৰপাছতে এওঁক পঠিয়াই লওঁ। এওঁৰ কাঁহীখন ৰেডি কৰি লৈছোঁ, একো নাই, ভাত কেইটামান দি দিছোঁ। তাৰপাছতে ভাজি আছিলে, বন্ধাকবি ভাজি আছিলে, এনেকৈ ভাতকেৰেলা আলু, দালি এখন দি দিছোঁ, লগত দৈ, গৰম যিহেতু দৈ খাবই লাগে, আৰু এপিচ মাছ ফ্ৰাই। বাছ ইমানেই আছিলে আৰু এওঁক দি লৈছোঁ। তাৰপাছতে টিফিনটো ভৰাই লওঁ। আজি দেখুওৱা নাই টিফিনৰ ৰেচিপি, অকণমান বন্ধাকবি পিঁয়াজ এনেকৈ পৰঠা বনাই দিছোঁ আৰু অকণমান চিজো দি দিছোঁ লগত, দেখুওৱা নাই আৰু সেয়া মোৰ পৰঠা এতিয়া ধুনীয়াকৈ টিফিনত ভৰাই ৰেডি কৰি লওঁ। এইকণ সময় বৰ লৰালৰি, যেনেকৈ তেনেকৈ দি দিওঁ আৰু উপায় নাই। আৰু লগত অকণমান ফ্ৰুটছ দিছোঁ, আপেল। হেল্ল' এভৰিৱান, আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া 11টাই বাজি গ'ল। ৰিয়াকো পঠিয়ালোঁ, এওঁকো পঠিয়ালোঁ। তাৰপিছত ভাবিছোঁ অকণ মাছ বনাওঁ, পিছত খাব আৰু সিহঁতে আহি পেলাই। জিকা আৰু আলু লৈছোঁ, আজি এনেকৈয়ে বনাওঁ, গৰমত এনেকৈ অকণ ভাল লাগে জিকা টিকা দি টেঙা অকণ খাই। আপোনালোকে বাৰু ভাল পায়নে? আমাৰ ঘৰত হ'লে সকলোৱে ভাল পায় জিকাৰ টেঙা। আৰু অকণমান আজি ৰুকি লোৱা নাই, মই এনেকৈ অকণ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কেতিয়াবা তেনেকৈও ভাল লাগে। আজি তেনেকৈ ট্ৰাই কৰোঁ আৰু লগতে আপোনালোককো লৈ লওঁ, কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। ব'লক তেন্তে এতিয়া আমি পটাপট গেছৰ ওচৰলৈ যাওঁ। সেই কেৰাহীটো যে অকণমান ক'লা, বেয়া নাপাব দেই, এইটোকে ল'লোঁ আজি বনাবলৈ। তেলতে পাঁচফোৰণ দি জিকা আলুখিনি বহাই দিছোঁ, অকণমান হালধি দিছোঁ আৰু অকণমান মুখত লগাকৈ নিমখ দিছোঁ। টেঙাখনত নিমখ অকণ হ'লেহে ভাল লাগে। আৰু তাৰপাছত টেঙাত আৰু একোৱেই নাই, এইখিনি ধুনীয়াকৈ সিজিবলৈ দিছোঁ, সিজাত পানী দি দিছোঁ। তাৰপাছতে উতলিব দিছোঁ, উতলাহাত মাছখিনি দি দিছোঁ। বাছ ইমানেই, টেঙাখন একেবাৰে চিম্পুল, কাৰণ গৰমত বেছি মছলাদাৰ খাবও মন নাযায়। আৰু এইফালে অকণমান দি দিছোঁ মই কৰ্ণফ্ল'ৰ, টেঙা তেনেকৈ অকণমান কৰ্ণফ্ল'ৰ ভাল লাগে জিকা টিকাৰ টেঙা বনালে দিলে। আৰু তাতে অকণমান দি দিম মই নেমু চেপি। বাছ একদম পাতলকৈ টেঙাখন, ভাবিছোঁ আপোনালোকেও চাগে এনেকুৱা টেঙা খাই ভালেই পায়। আমাৰ আৰু সকলোৱে টেঙা খাই ঘৰত ভাল পায়। অকণমান দেখাই দিলোঁ, অকণমান জলকীয়াও দি থ'লোঁ, যোনে ভাল পায় খাব। খাই হৈ গ'ল, মই সুধিবই পাহৰিলোঁ। আজি টেঙা কেনেকুৱা হৈছে মাছৰ? আৰু দৈ কাঁহীখন নেদেখাওঁ আৰু, কাঁহীখন শেষ হ'ল খাই, মই এতিয়াহে ভিডিঅ' কৰিছোঁ। আৰু আমি খাওঁতে বাৰু ভিডিঅ' কৰাই নাই, মা আৰু মইহে আছিলোঁ আজি দুপৰীয়া ভাত খাবলৈ। তাৰপিছত ৰিয়াই আহোঁতে অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকক। আৰু চাওকচোন, আমখিনিৰ বুজ লৈছোঁ, ভাত খোৱাৰ পিছত দেখিছোঁ শুকাইছে দেখোন, বোলো ভৰায়ে থওঁ। আৰু বাৰীৰ তাতে জলকীয়া কেইটামানো পেলাই থৈছিলোঁ, ৰঙা ৰঙা জলকীয়া আচাৰ বৰ ভাল লাগে মোৰ। মিঠি গুটি লৈছোঁ কেইটামান, আৰু অকণমান ধনিয়া, জিৰা, চফ আৰু সৰিয়হ, ইমানেই কম কমকৈ লৈছোঁ মছলা। আমখিনিও বৰ বেছি নহয় যে। আৰু কেৰাহী এটা গৰম কৰি তাতে মই দি দিছোঁ। আৰু এইখিনি হোৱাৰ পিছত নমাই থৈছোঁ কাঁহীখনত, অকণমান দেখাই দিছোঁ। এইখিনি মই মিক্সিৰ জাৰ এটাত অকণমান মোটা মোটাকৈ পিচি ল'ম। আৰু যে গৰম হৈ আছে কেৰাহীটো, তাতে এতিয়া মই দি দিছোঁ মিঠাতেল, একে সাধাৰণভাৱে ভৰাইছোঁ, বেছি একো নাই। পাঁচফোৰণ দিছোঁ, অকণমান কালজিৰাও দি দিছোঁ, গোন্ধটো বৰ ভাল লাগে তেতিয়া। আৰু চাবচোন আপোনালোকে দিয়ে যদি, অকণমান হালধি দিছোঁ। ৰেড চিলিখিনি মই অকণমান মছলাৰ লগতে মিলাম বুলি ভাবি তেলতে দি দিলোঁ, একো নাই বাৰু। তাৰপাছতে এতিয়া মই আমখিনি ঢালি দিলোঁ আৰু দি দিলোঁ মছলাখিনি। গেছৰ ফ্লেম অফ কৰি দিছোঁ দেই। আৰু ৰেড চিলিখিনি আপোনালোকে মছলাৰ লগতে দিব, তেতিয়া কালাৰটো বেছি ধুনীয়া হয়। মই ভুলতে তেলতে দি দিলোঁ। আৰু নিমখ অকণমান কম যেন লগা হোৱাত মই অকণ নিমখো দি দিলোঁ। মানে আচাৰত নিমখটো আৰু অকণ টেঙাটো হ'লেহে ভাল লাগে। অকণমান ভিনেগাৰ নাই কাৰণে নেমু চেপি দিলোঁ, আৰু মোৰ আচাৰ লৰালৰিকৈ তৈয়াৰ হৈ গ'ল। এনেকৈয়ে ভাল লাগে আমৰ আচাৰখিনি। আৰু মোৰ ডাঙৰ বৈয়াম নাই যিহেতু, সৰু সৰু দুটা বৈয়ামতে মই ভৰাবলৈ লৈছোঁ। ডাঙৰ বৈয়াম নহয়, ডাঙৰ বৈয়াম আছে কিন্তু মিডিয়াম চাইজৰ নাই। আমখিনি বেছি নহয়, খুব ডাঙৰ বৈয়ামো নালাগে, সেইকাৰণে এই দুটাতে ভৰাম বুলি ভাবিছোঁ। আৰু এতিয়া মোৰ আচাৰখিনি ভৰোৱাৰ পৰ্ব। ভৰাইছোঁ, ভাবিছোঁ আটিব চাগে, আৰু হয়ো আটিও গৈছে ধুনীয়াকৈ। আৰু এইখিনি চাওক, আৰু ৰেড চিলিখিনি যদি মই তেলত নিদি এনেই মছলাৰ সৈতে দিলোঁ হয়, আচাৰখিনি অকণ ৰঙা ৰঙা হ'লহেঁতেন। কিন্তু মই পাহৰি থাকি তেলতে দিলোঁ যে, অকণমান ৰংটো সেইকাৰণে বেলেগ ধৰণৰ হৈছে। আৰু তেন্তে আজিলৈ আহোঁ।